নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী মুঠু ইউটিউব চেনেলটোলৈ অসম পুলিচৰ মৌখিক পৰীক্ষা বা ভাইভাক কেন্দ্ৰ কৰি বহুতে কমেণ্ট কৰি আছিল ছাৰ আপুনি এডিৰ কাৰণে ভাইভাৰ ক্লাছ দিছে অসম পুলিচৰ কাৰণে ভাইভাৰ ক্লাছটো দিয়ক আমি প্ৰেক্টিছ কেনেকৈ কৰিম চ' তোমালোকৰ কাৰণে ভাল খবৰ আমি অসম পুলিচৰ কাৰণে ভাইভাৰ ক্লাছ ষ্টাৰ্ট কৰি দিছোঁ আৰু এডিৰ কাৰণেও ভাইভাৰ ক্লাছ ষ্টাৰ্ট কৰি দিছোঁ চ' অসম পুলিচত তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে মৌখিক পৰীক্ষাত অকণমান চাই যাবা আগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিল এইটো ভিডিঅ'ত তোমালোকে গম পাবা যদি ভিডিঅ'টো তোমালোকৰ কাৰণে উপযোগী বুলি ভাবা তেনেহ'লে শেষলৈকে চাবা আৰু লাইক এটা কৰিবা যদি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে চ' প্ৰথম তোমালোকক সকলো এক্সামতে বা সকলো মৌখিক পৰীক্ষাতে প্ৰথমতে তোমালোকক ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড হিচাপে যাব লাগিব সেইটো আমি সকলোৱে জানো হয়নে নহয় গতিকে তোমালোকৰ কনফিডেন্সৰ ওপৰত ডিপেণ্ড কৰিব প্ৰথম কুৱেশ্যনটো তোমালোক সুধিব পাৰ্চনেল ইন্ট্ৰডাকশ্যনৰ ওপৰত তোমাৰ নিজৰ ব্যক্তিগত যি পৰিচয়ৰ ওপৰত প্ৰথম কুৱেশ্যনটো সুধিব টেল মি এবাউট ইয়ৰ সেল্ফ নিজৰ বিষয়ে ক'ব দিব এটা তুমি নিজৰ বিষয়ে ক'ব লাগিব ধুনীয়াকৈ ক'বা ওকে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰে মই প্ৰথমতে সেইখিনি দেখুৱাই দি দিছোঁ আৰু কেনেকুৱা ধৰণৰ এনসাৰ দিব লাগে তাৰ ওপৰত মই অকণমান আভাস দি দিম তোমালোকে শিকিব পাৰিবা ঠিক আছে তোমালোকৰ ৰানিং ভালকৈ কৰিছা ৰিটাৰ্ণ ভাল হৈছে এতিয়া তোমালোকৰ ভাইভা হ'ব ভাইভাত যদি ভাল কৰিব পাৰা তেনেহ'লে তোমালোকৰ চাকৰি খাটাং গতিকে তোমালোক চাকৰি পোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে আমাৰ প্ৰয়াস যে তোমালোকক যেনেকৈ ৰিটাৰ্ণ এক্সামৰ কাৰণে আমি সফলতা দিব পাৰিছোঁ ঠিক তেনেকৈ আমি ভাইভা এক্সামতো তোমালোকে আমাৰ পৰা কিবা যাতে লাভ হ'ব পাৰে তোমালোকৰ কিবা এটা শিকিব পাৰা গতিকে আমি ক্লাছবোৰ লৈ আহিছোঁ ঠিক আছে প্ৰথম কুৱেশ্যনটো সুধিব টেল মি এবাউট ইয়ৰ সেল্ফ ইংলিছতো সুধিব পাৰে বা আছামিছতো সুধিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটো সুধিব হোৱাই ডু ইউ ৱান্ট টু জইন আছাম পুলিচ আপুনি কিয় অসম আৰক্ষীত যোগদান কৰিবলৈ বিচাৰে এতিয়া অসম আৰক্ষীত যোগদান কৰিবলৈ কিয় বিচাৰে প্ৰত্যেকৰে নিজৰ নিজৰ মত হ'ব হয়নে নহয় কিন্তু এনসাৰ কেনেকৈ দিব লাগে মই কৈ আছোঁ নেক্সট কুৱেশ্যন সুধিব হোৱাট আৰ ইউৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ আপোনাৰ শক্তি আৰু দুৰ্বলতা কি কি আছে আপোনাৰ শক্তি আৰু দুৰ্বলতা বুলি কওঁতে এতিয়া বহুতে ভাবিব এনসাৰটো কেনেকৈ দিম হয়নে সকোজা লাগিছেনে কি ক'বা ইয়াতে নেক্সট কুৱেশ্যনটো কি সুধিব পাৰে হোৱাট ইজ ইউৰ এম্বিশ্যন ইন লাইফ মানে আপোনাৰ জীৱনৰ লক্ষ্য কি বা তোমাৰ জীৱনৰ লক্ষ্য কি এম ইন লাইফ বুলি ধৰি ল'ব পাৰা আগতে এছে লিখিছিলা নাই এম ইন লাইফ গতিকে প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা এটা লক্ষ্য আছে তুমি যিহেতু অসম পুলিচত যোগদান দিছা বা অসম পুলিচত চাকৰি লাভ কৰিব বিচাৰিছা তোমাৰ লক্ষ্য নিশ্চয়কৈ অসম পুলিচৰ কেন্দ্ৰ কৰি হ'ব লাগিব বেলেগ হ'লে নহ'ব বেলেগ হ'লে বেলেগ যদি এনসাৰ দি দিয়া তেনেহ'লে তোমাক ডাইৰেক্টলি ক'ব যে তুমি তোমাৰ যদি এম ইন লাইফ বেলেগেই আছে তেনেহ'লে তুমি অসম পুলিচত কিয় আহিছা এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে হয়নে নহয় নেক্সট তোমালোকক জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন সুধিব হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম আমি সকলোৱে জানো অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন হয়নে নহয় নেক্সট সুধিব নেম দ্য নেশ্যনেল পাৰ্ক অফ আছাম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম কি জেনেৰেল নলেজৰ কুৱেশ্যন তোমাক সুধিব পাৰে যিকোনো এটা হোৱাট ইজ দ্য কেপিটেল অফ আছাম অসমৰ ৰাজধানী কি এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিব পাৰে তাৰপিছত তোমালোক সুধিব পাৰে হু ৱাজ লাচিত বৰফুকন কোন আছিল তুমি জানানে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে হোৱাট ইজ বিহু নেম ইটছ টাইপ বিহু কি তাৰ প্ৰকাৰসমূহ কি কি বা কোৱা বিহু কেই প্ৰকাৰ অ'কে নেক্সট তোমালোক সুধিব নেম টু ফেমাছ ৰিভাৰ অফ আছাম অসমৰ দুখন প্ৰসিদ্ধ নদীৰ নাম কি জেনেৰেল নলেজৰ কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন সুধিব পাৰে হোৱাট আৰ দ্য ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰবোৰ কি কি আমাৰ মৌলিক অধিকাৰ কেইটা আছে আমি সকলোৱে জানো ক্লাছত ডিছকাছ কৰিছিলোঁ 6টা আমাৰ মৌলিক অধিকাৰ আছে কি তোমালোকক সুধিব পাৰে যিহেতু তোমালোকে অসম পুলিচৰ পৰীক্ষা দিছা আৰু অসম পুলিচত তোমালোকে ভাইভা এক্সাম দিবলৈ যাবা হোৱাট ইজ আই পি চি বুলিলে কি বুজা অসম পুলিচততো তোমালোকে লাগিবই আই পি চি ছেকশ্যন ধাৰা অ'কে নেক্সট তোমালোক সুধিব হোৱাট ইজ দ্য প্ৰিএম্বল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ মুখবন্ধ বা মুখপাত্ৰ কি প্ৰিএম্বল কি প্ৰিএম্বলৰ ওপৰত আমি অলৰেডি ক্লাছ কৰিছিলোঁ কৈ আছোঁ মই কুৱেশ্যনবোৰ কৈ যাম তোমালোকৰ এনচাৰবোৰ মই কৈ আছোঁ তাৰপিছত সুধিব নেম এনি ওৱান ইম্পৰ্টেণ্ট পুলিচ ডিউটি এটা গুৰুত্বপূৰ্ণ আৰক্ষী কৰ্তব্যৰ নাম কোৱা অ'কে তাৰপিছত সুধিব হোৱাট ইজ এফ আই আৰ বুলিলে কি বুজা অ'কে ভিডিঅ'টো ভাল লাগিছে নাই এইখিনিলৈকে তোমালোকে বুজি পাইছা নাই এইখিনিলৈকে তোমালোক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে মই সেইটো আভাস দিছোঁ এনচাৰবোৰ মই কৈ যাম বাৰু এনচাৰবোৰ নেক্সট মই তোমাক ক'ম কিন্তু তোমালোকে ভিডিঅ'টো এইখিনিলৈকে ভাল পাইছা যেতিয়া লাইক কৰি দিয়া আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিয়া ঠিক আছে হোৱাট ইজ এফ আই আৰ বুলিলে কি বুজা তাৰপিছত সুধিব চিটুৱেশ্যন পাৰ্চনেলিটিৰ কুৱেশ্যন সুধিব ইফ ইউ চি এ ক্ৰাইম হেপেনিং হোৱাট উইল ইউ ডু যদি আপুনি কোনো অপৰাধ ঘটা দেখে তেন্তে আপুনি কি কৰিব আপোনাৰ চকুৰ সন্মুখত যদি কিবা এটা অপৰাধ ঘটি আছে তেতিয়াহ'লে কি কৰিব যিহেতু আপুনি অসম পুলিচৰ এজন বিষয়া
নেক্সট কুৱেশ্যন, হাউ উইল ইউ হেণ্ডেল পাব্লিক এংগাৰ এগেইনষ্ট দ্য পুলিচ? যদি জনতাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ হয় তেন্তে আপুনি কেনেকৈ সামলাব, মানে কেনেকৈ সেই যিটো চিটুৱেশ্যন হেণ্ডেল কৰিব। অ'কে, নেক্সট তোমালোক সুধিব, ইফ এ ছিনিয়ৰ অফিচাৰ গিভছ এ ৰং অৰ্ডাৰ হোৱাট উইল ইউ ডু? যদি এজন তোমাতকৈ ডাঙৰ অধিকাৰীয়ে, উচ্চ অধিকাৰীয়ে তোমাক এটা ভুল সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আদেশ দিয়ে তেতিয়াহ'লে কেনেকৈ প্ৰতিক্ৰিয়া জনাবা? তাৰপিছত তোমালোক কেইটামান মিক্স কুৱেশ্যন সুধিব পাৰে জিকে। অসমৰ কিছুমান উৎসৱৰ নাম কোৱা। নেম চাম ফেষ্টিভেল অফ আছাম। নেম টু ফ্ৰীডম ফাইটাৰ ফ্ৰম আছাম। অসমৰ দুজন স্বাধীনতা সংগ্ৰামীৰ নাম কোৱা। অ'কে, এতিয়া আমি আহিছোঁ যেইকেইটা অলৰেডি আমি কুৱেশ্যন ক'লোঁ সেই কুৱেশ্যনকেইটা এনচাৰ কেনেকৈ দিম। প্ৰতিকৰৰ মনত প্ৰশ্ন উঠিছে হয়নে নহয়, যে ছাৰে কুৱেশ্যনকেইটা দিলে আমি এটা এনচাৰ কেনেকৈ দিম। মই কৈ আছোঁ, যেতিয়া তোমালোকক টেল মি এবাউট ইয়ৰ চেল্ফ বুলি ক'ব বা তোমাৰ পাৰ্চনেল যিখিনি ইণ্টাৰেকশ্যন তোমাক দিব তেতিয়া তুমি ক'ব লাগিব। মই ধুনীয়াকৈ দেখুৱাই দিছোঁ, মই এটা লিখি দিছোঁ, তোমালোকে যদি ভালকৈ চোৱা গম পাবা। অসমীয়াত মই কৈছোঁ, মোৰ নাম, ধুনীয়াকৈ তোমাৰ নামটো ক'বা। মোৰ গাঁও, মই অমুক গাঁৱৰ নিবাসী, মই অমুক বিদ্যালয় বা কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ, মই অসম আৰক্ষীৰ জৰিয়তে সমাজৰ সেৱা কৰিব বিচাৰোঁ। এইখিনি পাৰ্চনেল ইণ্টাৰেকশ্যনত তুমি বেছিকৈ বহলাই নক'বা। মোৰ অমুক, মোৰ দেউতাৰ নাম অমুক, মোৰ মাৰ নাম অমুক, ইয়াতে তোমালোকৰ নাম্বাৰ কাটাই যাব, কিন্তু সেইটো কথা মন কৰিবা। গতিকে যিখিনি ডাইৰেক্টলি তোমাক সুধিছে টেল মি ইউ এবাউট ইয়ৰ চেল্ফ, ঠিক আছে। চ' মোৰ নাম অমুক ৰাজবংশী, মই অমুক গাঁৱৰ নিবাসী, মই অমুক কলেজ বা বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ, মই অসম আৰক্ষীৰ জৰিয়তে সমাজৰ সেৱা কৰিব বিচাৰোঁ। বাছ সেইখিনি পইণ্টটো দা টু দি পইণ্ট এনচাৰ হ'ব লাগে, ঠিক আছে। নেক্সট কুৱেশ্যন আমাক সুধিছিল কি, হোৱাট ডু ইউ ৱান্ট টু জইন আছাম পুলিচ। অ'কে, চ' তোমাৰ এনচাৰটো কেনেকুৱা হ'ব লাগিব চোৱা। তুমি অসম আৰক্ষীত যোগদান কিয় কৰিব বিচাৰিছা? তোমাৰ এনচাৰটো হ'ব লাগিব, মই জনসাধাৰণৰ সেৱা কৰিব, আইন শৃংখলা ৰক্ষা কৰিব আৰু সমাজৰ নিৰাপত্তা নিশ্চিত কৰিব বিচাৰোঁ, আৰু সেইবাবে মই অসম আৰক্ষীত যোগদান কৰিছোঁ। I want to serve the people, maintain law and order, ensure the safety of society. Okay? ঠিক আছে? Next question. What are your strength and weakness? ঠিক আছে? মোৰ শক্তি, তোমাৰ শক্তি আৰু দুৰ্বলতাটো কি তোমাক সুধিছে। মোৰ শক্তি হৈছে শৃংখলাবদ্ধতা। তুমি এনচাৰটো দিব লাগিব। এতিয়া তোমাৰ শক্তি বুলি ক'লে বহুতে ক'ব, মই 2 কিলো, মোৰ ওজন 55 কেজি, মই ধৰা হ'ল এটা ইটাৰ বস্তা বা মই 2 বেগ চিমেণ্ট দাঙিব নোৱাৰোঁ, সেইটো হ'ল দুৰ্বলতা। এনেকৈ এনচাৰ দিলে নহ'ব। তোমাক ওজনৰ কথা, তুমি কি দাঙিব পৰা সেইটো কথা সোধা নাই। তোমাক সুধিছে তোমাৰ ষ্ট্ৰেংথ আৰু তোমাৰ উইকনেছ। মোৰ শক্তি হৈছে শৃংখলাবদ্ধতা আৰু সততা, মোৰ দুৰ্বলতা হৈছে মই কেতিয়াবা অধিক চিন্তা কৰোঁ। চ' তোমাৰ এনচাৰ এনেকুৱা হ'ব লাগিব। তুমি ইয়াতকৈ ভালকৈ দিব পৰা এনচাৰটো, কিন্তু তুমি বুজি পাব লাগিব তেওঁলোকে কি বিচাৰিছে, তোমাৰ ফালৰ পৰা তেওঁলোকে উত্তৰটো কি বিচাৰিছে। এজন যিসকলে ইণ্টাৰভিউ লয় তেওঁলোকে প্ৰত্যেকৰে নিজৰ নিজৰ এটা প্লাছ পইণ্ট থাকে। তেওঁলোকে যিখিনি কুৱেশ্যন কৰে সেই কুৱেশ্যন মতে ছেটিছফেকশ্যন তেওঁলোকে পাব লাগিব। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ইজ ইয়ৰ এম্বিশ্যন ইন লাইফ? ঠিক আছে, তোমাৰ জীৱনৰ লক্ষ্য কি সুধিছিল। মোৰ জীৱনৰ লক্ষ্য হৈছে এজন দায়িত্বশীল আৰক্ষী বিষয়া হোৱা। ঠিক আছে, চ' তোমাৰ এনচাৰটো হ'ব লাগিব এনেকুৱা পোনপটীয়া এনচাৰ, মাই এম্বিশ্যন ইজ টু বিকাম এ ৰেছপনচিবল পুলিচ অফিচাৰ। মোৰ জীৱনৰ লক্ষ্য, এতিয়াৰ পৰা তুমি যিহেতু অসম পুলিচত কৰ্তব্যৰত হ'বা, গতিকে মোৰ জীৱনৰ লক্ষ্য হৈছে এজন দায়িত্বশীল আৰক্ষী বিষয়া হোৱা। বাছ, ইয়াতকৈ আৰু বেলেগ তুমি এনচাৰ দিব নালাগে। অ'কে, জেনেৰেল নলেজৰ কুৱেশ্যন সুধিব পাৰে, হু ইজ কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি সকলোৱে জানো। নেম দ্য নেশ্যনেল পাৰ্ক অফ আছাম। ঠিক আছে, চ' আমাৰ ফেমাছ নেশ্যনেল পাৰ্ক দুখন কি কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ভিতৰত যিকোনো তোমালোকৰ 2-3খন সুধিব পাৰে, তুমি মনত ৰাখিবা। ঠিক আছে, হোৱাট ইজ দ্য কেপিটেল অফ আছাম? অসমৰ ৰাজধানী কি? দিছপুৰ। দিছপুৰ হৈছে অসমৰ ৰাজধানী। পূৰ্বতে কি আছিল মনত ৰাখিবা। লাচিত বৰফুকন কোন? তোমাক সুধিছে। লাচিত বৰফুকন এগৰাকী মহান আহোম সেনাপতি আছিল, যি শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে সাহসিকতাৰে যুদ্ধ কৰিছিল। তোমালোকে লাচিত বৰফুকনৰ কথা পঢ়ি আহিছা হয়নে নহয়? লাচিত বৰফুকন ৱাজ এ গ্ৰেট আহোম জেনেৰেল হু ফট ব্ৰেভলি এগেইনষ্ট দ্য মোগলছ ইন দ্য বেটল অফ শৰাইঘাট। অ'কে, ক্লিয়াৰলি বুজি পাইছোঁ আমি? বুজি পাইছা নাই? ক্লাছটো কৰি বুজি পাইছা নাই? ভাল পাইছা নাই? অকণমান তোমালোকে পাৰিম লাগিছে নাই? কিন্তু যিখিনি এনচাৰ দিয়া তোমালোকে ফুল কনফিডেণ্ট লাগিব। আৰু তোমালোকে যদি অসম পুলিচৰ কাৰণে মক টেষ্ট ভাইভাৰ কাৰণে যদি তোমালোকে PDF কেইটা ল'ব বিচাৰা, তোমালোকে আমাৰ পৰা PDF কেইটা ল'ব পাৰিবা মাত্ৰ 99 ৰুপিছত। ঠিক আছে,
মাত্ৰ 99 रुपीছত তোমালোকে অসম পুলিচৰ ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন চলাব পাৰিবা যদি পিডিএফ কেইটা লাগে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল যদি তোমালোকে ল'ব বিচাৰা তোমালোকে আজি এই নাম্বাৰটোত 99 रुपीस পেমেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাবা নাম্বাৰটো হৈছে 8638686390 ওকে নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো ভুল নকৰিবা এই নাম্বাৰটো তোমালোকে পেমেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে তোমালোকে পিডিএফ পাই যাবা 8638686390 বাস এইটো নম্বৰ তোমালোকে 99 रुपीस গুগল পে ফোন পে যি আছে তোমালোকে পেমেণ্ট কৰিবা পেমেণ্ট কৰাৰ পিছত তোমালোকে মক টেষ্ট বা ভাইভাৰ কাৰণে তোমালোকে পিডিএফ পাই যাবা ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ বিহু নেম ইটস টাইপ বিহু হৈছে অসমৰ মুখ্য উৎসৱ ইয়াৰ তিনিটা প্ৰকাৰ আছে বা বিহু তিনিটা আমাৰ ৰঙালী বিহু ভোগালী বিহু আৰু কঙালী বিহু ৰঙালী বিহুক বহাগ বিহু বুলি কয় ভোগালী বিহুক মাঘ বিহু বুলি কয় আৰু কঙালী বিহুক কাতি বিহু বুলি কয় বাস সেইখিনি আনসাৰ নেম টু ফেমাছ ৰিভাৰ অফ আছাম অসমৰ দুখন বিখ্যাত নদী হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী ঠিক আছে ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী ওকে নেক্সট কোৱেশ্চন ল অফ কনষ্টিটিউশ্যনৰ ওপৰত কোৱেশ্চন সুধিছে আমাক হোৱাট আৰ দ্য ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ কি মৌলিক অধিকাৰ হৈছে প্ৰতিটো নাগৰিকক দিয়া অধিকাৰ যেনে সমতা অধিকাৰ স্বাধীনতা অধিকাৰ শিক্ষা অধিকাৰ আৰু কি আছে মৌলিক অধিকাৰ 6টা আছে গতিকে 6টা তোমালোকে চাই যাবা মই 3টা কৈ দিছো আৰু বাকি কিটা তোমালোকে চাই যাবা হোৱাট ইজ আইপিসি তোমালোক খুদিছে আইপিসি কি আইপিসি stands for the Indian Penal Code it is the law that define crime and punishment in India গতিকে আইপিসি অৰ্থ হৈছে ভাৰতীয় দণ্ডবিধি ই ভাৰতৰ অপৰাধ আৰু শাস্তিৰ সংজ্ঞা দিয়ে গতিকে ইয়াতে আইপিসি সেকশন অনুসৰি শাস্তিবোৰ দিয়া হয় হয় নে নহয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য প্ৰিএম্বল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন সংবিধানৰ মুখবন্ধ বা প্ৰিএম্বল সংবিধানৰ মুখবন্ধ হৈছে ভাৰতক এখন স্বাধীন সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰা এটা অংশ ঠিক আছে নেম এনি ওৱান ইম্পৰ্টেণ্ট পুলিচ ডিউটি ঠিক আছে নেম এনি ওৱান ইম্পৰ্টেণ্ট পুলিচ ডিউটি আইন শৃংখলা ৰক্ষা কৰা পুলিচৰ এটা মেইন ডিউটি হৈছে মেইনটেইনিং ল এণ্ড অৰ্ডাৰ এইটো হৈছে পুলিচৰ মেইন ডিউটি সুধিব পাৰে কিন্তু পুলিচৰ মেইন ডিউটি কি আইন শৃংখলা ৰক্ষা কৰা হোৱাট ইজ এফআইআৰ এফআইআৰ কি বস্তু এফআইআৰ stands for ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট এফআইআৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট ইট ইজ দ্য ফাৰ্ষ্ট কমপ্লেইন গিভেন টু দ্য পুলিচ এবাউট এ ক্ৰাইম এফআইআৰ অৰ্থ প্ৰথম তথ্য প্ৰতিবেদন অপৰাধৰ সম্পৰ্কে আৰক্ষীক দিয়া প্ৰথম অভিযোগ ঠিক আছে এতিয়ালৈকে তোমালোকে অকণমান আভাস পাইছা নাই বুজি পাইছা তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিয়া আমাৰ বিশ্বাসী বন্ধু চেনেলত তোমালোকক 100% কোৱালিটি বেষ্ট কোৱেশ্যনৰ লগতে ক্লাছবোৰ কৰা হয় ঠিক আছে নেক্সট তোমালোকক পাৰ্সনালিটি সিচুৱেশ্যনৰ ওপৰত কোৱেশ্যন সুধিব পাৰে যেনে ইফ ইউ সি এ ক্ৰাইম হ্যাপেনিং হোৱাট উইল ইউ ডু আই এম ইমিডিয়েটলি ইনফৰ্ম দ্য পুলিচ এণ্ড ট্ৰাই টু হেল্প দ্য ভিক্টিম সেফটি মই তৎক্ষণাত আৰক্ষীক খবৰ দিম আৰু সুৰক্ষিতভাৱে পীড়িতক সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া যদিও তুমি আৰক্ষীৰ ঠাইত তুমি নিজে আৰক্ষী গতিকে মই তৎক্ষণাত তোমাৰ এনসাৰটো কি হ'ব লাগিব মই তৎক্ষণাত ওপৰ মহলাত খবৰ কৰিম ইনফৰ্ম কৰিম আৰু পাৰলৈকে মই নিজে চেষ্টা কৰিম ঠিক আছে নেক্সট কোৱেশ্চন হাউ উইল ইউ হ্যান্ডেল পাব্লিক এংগাৰ এগেইনষ্ট দ্য পুলিচ ঠিক আছে মই জনতাৰ কথা ধৈৰ্য সহকাৰে শুনিম আৰু অৱস্থা চুপচাপকৈ বুজাই দিম ঠিক আছে মই জনতাৰ কথা ধৈৰ্য সহকাৰে শুনিম আৰু সিচুৱেশ্যনৰ এগেইনষ্টত মই একো কামেই নকৰোঁ আৰু জনতাৰ কথা শুনি পেশেণ্টলি আই উইল লিসন টু দ্য পাব্লিক পেশেণ্টলি এণ্ড এক্সপ্লেইন দ্য সিচুৱেশ্যন কামলি ঠিক আছে গতিকে সিচুৱেশ্যনটো আমি শান্তিপূৰ্ণভাৱে হেণ্ডেল কৰিবলৈ ট্ৰাই কৰিম নেক্সট কোৱেশ্চন ইফ এ সিনিয়ৰ অফিচাৰ গিভিং এ ৰং অৰ্ডাৰ হোৱাট উইল ইউ ডু যদি এজন উচ্চ বিষয়াই তোমাক ভুল অৰ্ডাৰ দিয়ে তেনেহ'লে তুমি কি সিদ্ধান্ত গ্ৰহণ কৰিবা তেতিয়া তুমি ক'ব লাগিব মই সন্মানজনকভাৱে মোৰ আপত্তি বুজাম আৰু আইনী পন্থা অনুসৰি কাম কৰিম ঠিক আছে এইখিনি তোমাৰ এনসাৰ হ'ব লাগিব কেইটামান তোমালোক মিক্স কোৱেশ্যন সুধিব পাৰে নেম সাম ফেষ্টিভেল অফ আছাম অসমৰ উৎসৱ কেইটামান সুধিব পাৰে বিহু বৈশাগু আলি আই লৃগাং আৰু দুৰ্গা পূজা বিশেষকৈ অসমৰ উৎসৱ নহয় কলিকতাৰ কিন্তু দুৰ্গা পূজা অসমতো পালন কৰা হয় নেক্সট কোৱেশ্যন নেম টু ফ্ৰীডম ফাইটাৰ অফ আছাম অসমৰ দুজন ফ্ৰীডম ফাইটাৰ হৈছে কুশল কোঁৱৰ আৰু কনকলতা বৰুৱা ঠিক আছে সো ক্লাছটো এখানে আছিল প্ৰথম পাৰ্টটো আজি নেক্সট ক্লাছ লাগিলে তোমালোকে কমেন্ট কৰিবা অসম পুলিচৰ কাৰণে নিশ্চয়কৈ তোমালোকে কষ্ট কৰিছা আৰু অকণমান কষ্ট কৰা সো তোমালোকৰ সফল হ'ব আৰু যদি তোমালোকে অসম পুলিচৰ কাৰণে ভাইভাৰ কাৰণে পিডিএফ বিচাৰি আছা
সো কেনেকুৱা ধৰণৰ PDF লাগে আমি মাত্ৰ সকলোতকৈ কমত তোমালোকে আমাৰ পৰা PDF ক্ৰয় কৰিব পাৰিব মাত্ৰ 99 rupees 100 টকাও নহয় ঠিক আছে 99ত তোমালোকে অসম পুলিচৰ ভাইভাৰ কাৰণে PDF ল'বলৈ আমাৰ সৈতে যোগাযোগ কৰিবা আমাৰ নাম্বাৰটো হৈছে 8638686390 ঠিক আছে এই নাম্বাৰটো তোমালোকে হোৱাটছআপত কন্টেক্ট কৰিবা PDF লাগে বুলি ওকে ফাৰ্ষ্টতে পেমেন্ট কৰিবা এইটো নাম্বাৰ তাৰপিছত এইটো নাম্বাৰটো তোমালোকে স্ক্ৰিনশ্বট দি দিবা তোমালোকে 99ত তোমালোকে ভাইভা এক্সামৰ কাৰণে PDF পাই যাবা সো আজিলৈ মানে অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম